প্ৰজাপতি জগতৰ পূৰ্বে মই মাত্ৰ থাকো জান কাৰ্য কাৰণৰ কিছু নাছিলে কয়ান মোক মাত্ৰ দেখিও সৃষ্টিৰ মধ্যত দেখা শুনা মানে হবে মই বিচাৰত মই মাত্ৰ অৱশেষে থাকো অন্তত কুণ্ডল ভাঙিলে যেন শুনা স্বৰূপত এতিয়াহে কুণ্ডল ভাঙিলে আজি ভাঙিল নহয় কুণ্ডলটো সেইকাৰণে বাজ হ'ল কথাখিনি প্ৰথমতে কৈছে আপুনি সূক্ষ্ম আৰু স্থূল বুলি কৈছিলে নহয় এতিয়া সূক্ষ্ম অৱস্থাটো কথা কৈছে সূক্ষ্ম অৱস্থাত মই এনেকৈ থাকোঁ বুলি কৈছোঁ যেনেকৈ সোণটো ভাঙিলে কুণ্ডলটো ভাঙিলে সোণেই ওলাব কথা সেই একেটাই ঘূৰি পোৱা যায় একে সোণেই হৈ থাকিব তাৰ ৰূপটো যিয়ে নিদিয়ক কিন্তু সি সোণেই ন সি কুণ্ডলে বনাওক কিবাই বনাওক কিন্তু তাৰ গুণটো কি সি সোণ আঙুঠি বনালে আঙুঠি ৰূপ ল'ব যিয়ে ৰূপ দিয়ে নেকলেছ বনালে নেকলেছৰ ৰূপ ল'ব সোণ সোণেই হয় ঠিক তেনেকৈ আজি এতিয়া আমি যিখিনি কথা চৰ্চা হ'ল এনেধৰণৰ কথা সদায় যদি ওলায় এইখিনি শুনিবৰ কাৰণে আমাৰ যিটো টপ 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 ভাৱনা সৃষ্টি হয় সেই টপ টপ সেইটো গম পাইছেনে এতিয়া অথনিৰ পৰা আমি টপ টপ কি এনেই গাই আছিলোঁ টপ টপ কি কথাবোৰ বিশ্লেষণ হ'ব লাগে আচলতে এতিয়া টপ টপটো সেইটো আমাৰ ল'ৰা ছোৱালীক আমি কেনেকৈ টপ টপাই আছোঁ এতিয়া আমি আকৌ নেক্সটবাৰ আমি আৰু শুনিম এই এনেকুৱা ধৰণৰ তত্ত্ব যে আমাৰ ল'ৰা ছোৱালীক আমি কেনেকৈ ঠিক কৰিব পাৰোঁ এই বস্তুটোৱে আমাক এতিয়া কৈ আছে আমি এতিয়া সেই সূক্ষ্ম স্থানলৈ আমাক আনিলে এতিয়া আমাৰ সূক্ষ্ম জ্ঞানত ভৰাই লোৱাৰ পিছত আমি ইয়াত আগবাঢ়িব পাৰোঁ অবস্তু দেখা অবস্তু কয়াবৰি এহিহে মোহৰ মায়া জানা নিষ্ঠ কৰি নাথাকিতো দেখি যেন চন্দ্ৰমা দুতই থাকিতো ৰাহুক যেন কেহুনে দেখ বস্তু বুলি মানি ল'লে সি মায়াত বন্দী হৈ থাকিব মতে মায়া আৰু কৰি কৃষ্ণ আশাৰ বিষয় তাক দেখাও জীৱক যেন মহাপঞ্চভূতে কৰি আনিবাস সাৱৰ জংগম সদা কৰ প্ৰকাশ ময়ো সেইমতে আছো জগতকে ব্যাপী তাৰ দুখ গুণে মোক নোচোৱে তথাপি হেন মোক বিচাৰিবে সাধুৰ সংগত জ্ঞান বিজ্ঞানতে বেশবে সাগৰৰ গছ গছনি জংগম মানে জীৱবিলাক মানুহকে আদি কৰি যিমান বাকী জীৱ আছে এই সংসাৰ জগতৰ যিখিনি গোটেইখিনি মায়া আমি অবস্তুকে বস্তু বুলি ভাবি আছোঁ যেনেকৈ গাড়ীখন মোৰ বস্তু ই কিন্তু জড় এতিয়া দুখন গাড়ী খুন্দা খালে নামি আহি জীৱকেইটাৰ মাজত কাজিয়া লাগিলে মুখ চুখ ভাঙি দিলে যে জীৱ হ'ল চৈতন্য হ'ল মানুহজন হ'ল চৈতন্য এই চৈতন্যজনক আমি কি কৰিলোঁ জড় বুলি ভাবিলোঁ লাগিল কাজিয়া তেওঁক মাৰি দিলে কিন্তু গাড়ীখনত কেলৈ দাগ লাগিলে তাক মোহাৰি আছে জড় বস্তুটো
গম পাইছেনে তাৰমানে এইটো অবস্তুক আৰু বস্তু দেখিলে আৰু জীৱকেইটাক আকৌ বস্তুক অবস্তু দেখিব আমাক অবস্তুক বস্তু কৰি পেলালে সেইটো আমাক মায়াত ভৰাই পেলালে মায়া পূৰা আৱৰি ল'লে তেওঁ সেই বস্তুটো এতিয়া গমেই পোৱা নাই গম পাইছেনে এনেধৰণৰ কথাবিলাক আমি কেৱল সাধুৰ মাজতহে পাওঁ এইটো ভাল শিক্ষিত মানুহে এই কামটো কৰি আছে শিক্ষিত নহয় কাৰণ তেওঁলোকে মায়াত সোমাই গৈছে সেইটোৱে থগে সাধাৰণ মানুহক অশিক্ষিত নহয় এটা কথা আছে বাৰু যে শুনিবলৈ বেয়া কথাষাৰ তাৰমানে এটা কথা আছে এষাৰি যে বোলে যিমানে পোহনি সিমানে জহনি বুলি চাব কথাষাৰ সত্যতাটো হয়নে নহয় হয়নে নহয় আজি যিবোৰ যিমান যি ঘটি আছে সেই শিক্ষিতকেইজনেহে কৰি আছে নাই কৰা আৰু ভকতি অশিক্ষিতৰ মাজতে আছে পূজা গাঁৱলীয়া মানুহৰ ওচৰতে নামঘৰ আচলতে আমি যিটো শিক্ষিত বুলি কৈছোঁ তেখেতসকলে শিক্ষিত নহয় সেইটো শিক্ষা মানে কি কিতাপৰ শিক্ষাটোতহে শিক্ষিত তেওঁ চাৰ্টিফিকেট চাওক এই কি কয় বৰাহৰূপী অজ্ঞানী জীৱটোৱে পৃথিৱী উদ্ধাৰ কৰিলে কিন্তু হিৰণ্যক্ষ বীৰৰূপী সেই ধনী মহত্ব জ্ঞানী সেই অসুৰজনে কি ক'লে পৃথিৱীখনক পানীত ডুবাই দিলে সেইটোৱে বৰ্তমান সময়তো সেই জ্ঞানীসকলে কেলে দিছে প্ৰকৃতি কাটি পেলালে আমাক গছ গছনি কাটি দিলে মানে হেৰি শক্তি থাকিব সেইজন সদায় অধাৰ্মিক হ'ব অধাৰ্মিকে হ'ব সেইটো শাস্ত্ৰত আগৰ পৰা সেই উদাহৰণ হিচাপে সেইবোৰ দেখুৱাই থৈছে এতিয়া পকা যিটো হৈছে আমাৰ যে গোটেই পলিচ কৰি পেলালে পৃথিৱীখন পৃথিৱীখন পলিচ কৰি দিছে মানে তেতিয়া হিৰণ্যক্ষ বীৰে কি কৰিছে গোটেই পৃথিৱী পলিচ কৰি দিলে বৰাহৰূপী গাহৰিয়ে পুনৰ খানি 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 হাল বাই গছ গছনি ৰোৱাৰ কাৰণে প্ৰকৃতি আকৌ জন্ম হ'ল সেইটো বৰাহে উদ্ধাৰ কৰা তত্ত্বটো সেইটোৱে কৈ আছে আমাক যে বৰাহে পানীৰ পৰা উদ্ধাৰ কৰিলে কোনখন পানী যে সেনেকুৱা নীলা ক'ৰবাত গ্ৰহত সোমাই ৰাখিছিলে নেকি সেইটো নহয় বৰাহে আমাক কি কৰিছে এই হিৰণ্যকশিপুৰে সংসাৰৰূপী মায়াৰ পানীত ডুবাই দিলে আৰু সেই তাৰ পৰা বৰাহৰূপী অজ্ঞানী জীৱটোৱে হাল বাই গাহৰি এজনীয়ে উকটি পকা ফালি দিয়ে তেনেকৈ ফালি পুনৰ গছৰ বীৰ্য জন্ম হ'ল পুনৰ আমাৰ জীৱ সৃষ্টি হৈছে এইবিলাক প্ৰকৃতিৰ কথা দেখাই আছে কাৰণ সেইবোৰ এটা যুগ সেইটো সেইকাৰণে আমাক কি হয় যুগ ৰূপেৰে দেখুৱাই আমি কল্পৰূপেৰে পাই আহিছোঁ এইবিলাক সেইটো কাৰণে আমাক কি হৈছে অজ্ঞানীৰূপী বৰাহে উদ্ধাৰ কৰিছে জ্ঞানীৰূপী হিৰণ্যকশিপুৰে নষ্ট কৰি দিছে আমাকো শিক্ষাবিলাক সেইটো হৈছে বামানয় শিক্ষা গোটেই মোহিত হৈ আছে ইয়াৰ পৰা আমাক উদ্ধাৰ কেৱল বৌদ্ধ জ্ঞান লাগিব সেইকাৰণে বৌদ্ধ অৱতাৰে বেদক কণ্ঠ কৰি চন্ন সেইবিলাক কথা চন্ন কৰিব সেইকাৰণে আমাক লাগে কি বৌদ্ধ হ'ব লাগিব জ্ঞানী হ'ব লাগিব সেইকাৰণে কৈছে এতিয়া সেই অৱতাৰবিলাক কাক ক'লে বুদ্ধ মানে কাক শংকৰদেৱো বুদ্ধ অৱতাৰ কলিযুগত যিমানবিলাক জ্ঞানী লোকসকলে আমাক আগবঢ়াই আছে বৰ্তমান সেই জ্ঞানীসকলেহে ধৰি আছে পৃথিৱীখন যিসকল জ্ঞানী যিসকলে ঈশ্বৰ তত্ত্বৰ দ্বাৰা প্ৰকৃতিৰ জগতৰ কথা কৈ আছে বৰ্তমান সময়ত আমাৰ যাদৱ পায়ঙকো আমি ক'ব পাৰোঁ কাৰণ তেওঁ প্ৰকৃতিখন ধৰি ৰাখিছে মানে প্ৰকৃতিৰ জগতৰ এজন মানুহ হিচাপে পদ্মশ্ৰী উপাধি পাই গৈছে সেইজনো একোজন জ্ঞানী তেওঁ ঈশ্বৰৰ অংশ নহয় নেকি ঈশ্বৰৰ অংশ যদি ঈশ্বৰৰ অংশ নহয় তেওঁ আত্মাত কিয় ঈশ্বৰ সোমাই আছে অলপ আগত প্ৰশ্নটো ওলোৱা নাছিলে জানো মহৰ্ষি ঋষি কিবা কিবি তো আজি যে যাদৱ পায়ঙক সেইটো উপাধি কিয় দিলে আমি যাদৱ পায়ং হ'ব পৰা নাই আমি হ'ব পৰা নাই তো সেই তেনেকুৱা আমি প্ৰকৃতিৰ এটি অংশ হ'ব লাগিব তেতিয়াহে আমি ঈশ্বৰৰ অংশলৈ যাব পাৰিম কিন্তু সেইজন নহয় যিজনে প্ৰকৃতি পলিচ কৰিছে সেইজন কৃষ্ণ 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 শ্ৰৱণ কীৰ্তন মোৰ ভকতি আকেশে কৰিবা মাত্ৰ বিবক্ষা সম্প্ৰতি যিটো তনু তজুৱাগে কৰিছোঁ বেকত এহি মোৰ নিজৰ কৈলো স্থিতি আদি মোৰ ব্ৰহ্মণ্য শৰণ্য আদি গুণ আৰু নাম তৰুৱাগে চাৰি শ্লোকে কলো ভাগৱত মোৰ আশীৰ্বাদে হবে সৌগ কণ্ঠাগত
প্ৰত্যেকজন ব্ৰহ্মজ্ঞানৰ মানে সেইকাৰণে ব্ৰহ্মা বুলি কৈছে, য'ত য'ত ব্ৰহ্মণ্য জ্ঞান সোমাই আছে, যিজনে ধৰিব পাৰিছে। আমাকো এতিয়া সেই ব্ৰাহ্মণ্য শৰণ দিয়াৰ কথাহে কৈছে, ব্ৰহ্ম ধৰি ৰাখিব পৰা জ্ঞান, সেই ব্ৰাহ্মণ্য শৰণ। এতিয়া আমি এতিয়া ব্ৰহ্ম ধৰিছোঁ জানিছোঁ জানো জীৱনটোৰ কাৰণে, ক'ত ক'ত ক্ষয় কৰিছোঁ। কৃষ্ণৰ তললৈ গৈছে কিন্তু হেৰিয়া শেষ হ'ব হৈছে নেকি তলত? সেইকাৰণে কণ্ঠগত কৰিব কৈছে আমাৰ শব্দবিলাক। আমি ক'ত ক'ত এনেই অনিষ্ট কৰিছোঁ। এতিয়া উধাই মুধাই বাটে ঘাটে উভত মাত মাতি মাতি গুচি গৈছে। আচল বস্তু তাতে আমাকতো কৈছে ভকত হোৱাৰ লগে লগে শব্দবিলাক চালি যাই কথা ক'বা। এতিয়া আমাৰ ভকতে যদি য'তে ত'তে উভত মাত মাতি ফুৰিছে, সেইজনটো ভকত কেতিয়াও নহয়। এতিয়া আমাক সেইকাৰণে কৈছে এনেই নামতহে ভকত, এতিয়া আমাক কণ্ঠগত কৰিবলৈ কৈছে নহয়। ব্ৰহ্ম মানে শব্দ, শব্দ ব্ৰহ্ম বুলি কৈ থাকোঁ আমি। এই শব্দ ব্ৰহ্মবিলাক ভকতৰ জেগাই জেগাই এৰিবলৈ য'ত ক'ব লাগে, আৰু সদায় শুদ্ধ হৈ থাকিব লাগে। জিভাখনৰ পৰা অশ্লীল ভাষা ওলাব নালাগে। যদি বজাৰ চজাৰ কৰোঁতেও চব্জি বিক্ৰী কৰোঁতেও যদি উধাই মুধাই যদি অশ্লীল ভাষা দুই এটা উলিয়াই দিলে ভকতে, তেতিয়াও গ'ল। তেওঁ ভকত হোৱাৰ লগে লগে পৰিৱৰ্তন এটা আহিব লাগিব, সংযত হ'ব লাগিব, কণ্ঠাগত কৰিব পাৰিব লাগিব। যদি কণ্ঠাগত কৰিব পৰা নাই, ব্ৰহ্ম শব্দ শৰণৰ কণ্ঠাগত কৰিব পৰা নাই, সেই তেনেহ'লেতো এইটো খেলি মেলি লাগিব আমাৰ ভকতৰ। আৰু খেলি মেলি লগাৰ পিছত সেই হাত কুচা কুচি হয়, ভাণ্ডকী হৈ যায়, হৈ পৰে। অভিনয় কৰে কিছু সময়ত কৰিবলৈ মানে সৰু ল'ৰা ছোৱালী সাৱধানে মনে মূৰ ধৰা হিমত শ্ৰৱণ কীৰ্তন কৰা লোকত বেকত কৰি প্ৰচাৰ হি ভাগৱত গ্ৰন্থ লোকত বিদিত শোক মূৰ